কৃষ্ণ আমি আগবাঢ়িছো কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি হৰি ৰাম শ্ৰী কৃষ্ণায় নমো কৃষ্ণ মুক্তিটো নিস্পৃহ যিটো হেৰি ভকত নমো ৰসময় মাধু ভকতি সমস্ত কমনি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱহীন আৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণ সদা উপাখা কৰো হৃদয়ত ৰাম উপাখা কৰো হৃদয়ত প্ৰশংসা হেহি ধন্য লোক হুচিমন্ত সৰ্বগুণে শ্ৰেষ্ঠ বিদ্যাৱন্ত জয়কেত পেহি জন বিশুদ্ধ জন মহাদাতা জ্ঞানী নিহি সত্যবাদী মহামানী পুৰুষোত্তম আশ্ৰয় যাৰ ভগ নাম পুৰুষোত্তম আশ্ৰয় যাৰ ভগতি কৃষ্ণ 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 এয়া লেচাৰী চন্দৰ প্ৰশংসা কিতাপ লেচাৰী চন্দত প্ৰশংসাৰ মাত্ৰ এফাকি ঘোষাহে পোৱা যায় বাকী অন্যান্য চন্দবিলাকত আগতে হৈ গ'ল আমাৰ 24 চন্দতো প্ৰশংসা কীৰ্তনৰ ঘোষা আছে দুলৰী চন্দত আছে দুলৰী চন্দত 6টিমান ঘোষা আছে পদচন্দত 14টিমান ঘোষা আছে 24 চন্দত মাত্ৰ এটি ঘোষা আছে আৰু লেচাৰী চন্দতো এটি ঘোষা আছে প্ৰশংসা মানে হ'ল শলাগ লোৱা যাৰ যিকোনো কাম কৰা এজন ব্যক্তিক যেতিয়া ভাল হয় কামবিলাক প্ৰকৃত উপযুক্ত মানে উচিত পদ্ধতিৰে তেওঁ কৰ্ম কৰিছে আৰু কৰ্ম যেনেধৰণে কৰিছে তেওঁ নিশ্চয় তাৰ পৰা লাভৱান্বিত হৈছে মহালাভ হৈছে সেইকাৰণে তেওঁক প্ৰশংসা কৰা হয় সাধাৰণতে নিন্দাৰ বিপৰীত শব্দটি হ'ল প্ৰশংসা আমি কোনোবাই ভাল কাম নকৰিলে নিন্দা কৰোঁ আৰু উচিত কাম নকৰিলে নিন্দা কৰোঁ ঠিক ভাল কাম কৰিলে উচিত কাম কৰিলে প্ৰশংসা কৰোঁ সাধাৰণতে প্ৰশংসাসূচক কাম কোনবিলাক কোনোবাই দেশৰ কল্যাণ হকে কাম কৰিছে সমাজৰ কল্যাণৰ কাৰণে কাম কৰিছে
জীৱ জন্তু আদি কল্যাণৰ কাৰণে কাম কৰিছে, নিজ বা পৰিয়াল বা বংশৰ লোকৰ কল্যাণৰ কাৰণে বিভিন্ন কাৰ্য সম্পাদন কৰিছে, তেনেকুৱা ক্ষেত্ৰত সেইজন ব্যক্তিক সাধাৰণতে সকলোৱে প্ৰশংসা কৰে আৰু ভিন্ন ধৰণে তেওঁক সন্মানো প্ৰদৰ্শন কৰে। আমি যিবিলাক দেখিছোঁ ইয়াত নামঘোষাত, ইয়াৰ চাৰিওটি ছন্দত অন্য ধৰ্ম কৰ্ম ত্যাগ কৰি হৰি গুণ নাম যশ লীলা কীৰ্তন কৰা আৰু তেনে কীৰ্তন আনকো শুনোৱা আৰু নিজেও হৰি কীৰ্তন কৰা তেনে লোকসকলক ইয়াত ভূয়সী প্ৰশংসা কৰিছে। ইয়াত প্ৰশংসা কৰা লোকসকল হৰি কীৰ্তনৰ প্ৰতি শ্ৰদ্ধাশীল লোকক প্ৰশংসা কৰিছে, ঈশ্বৰৰ ভক্তিপৰায়ণ লোকসকলক প্ৰশংসা কৰিছে। সেইসকলক ইয়াতে কেতিয়াবা সাধু বুলি কৈছে, মহাপূজ্য বুলি কৈছে, তেওঁলোকক মহাজন বুলি কৈছে, মহাজ্ঞানী বুলি কৈছে, নৰোত্তম বুলি কৈছে, হৰিৰ বল্লভ বুলি কৈছে, হৰিৰ সুহৃদ বুলি কৈছে, তেওঁলোকক চতুৰ বুলি কৈছে, তেওঁলোক ধন্য লোক বুলি কৈছে, কুশীমন্ত বুলি কৈছে, ভগৱন্তৰ উত্তম লোক বুলি তেওঁলোকক কৈছে। নানা উপাধিৰে নামঘোষাত বিভূষিত কৰা আমি পাইছোঁ। গতিকে ইয়াৰ পৰা উপৰি সেইসকল লোকে তেনেকে হৰিভক্তি একান্ত হৰিভক্তি কৰা লোকসকলে জীৱনটো সফল কৰিছে বুলিও ঠায়ে ঠায়ে কৈছে। তেওঁলোকে মায়াকো তৰিলে বুলি কৈছে, কালৰ পৰাও তেওঁলোকে পৰিত্ৰাণ পালে বুলি কৈছে, কলিকালৰ দুখৰ পৰাও তেওঁলোক মুক্ত হৈছে বুলি কৈছে, মৃত্যু তৰিছে বুলিও কৈছে, সংসাৰৰ যি তিনি তাপ আছে তিনি তাপৰ পৰা তেওঁলোকে পৰিত্ৰাণ হৈছে, ইত্যাদি ইত্যাদি কথাবিলাক প্ৰশংসাবিলাকত আপোনালোকে পাব। হৰিৰ পৰম কৃপা লাভ আৰু হৰিকো বৰ্ষ কৰিব পৰা এই প্ৰশংসা বাণীৰে সেই মহাভক্ত সমাজক পঠাইছে। কোনজন লোককনো প্ৰকৃততে প্ৰশংসা কৰা হৈছে, কোনজন লোকনো প্ৰশংসাৰ যোগ্য? কোনোবাই হয়তো দান দিছে, ডাঙৰ ডাঙৰ দান দিছে, ঘৰ দুৱাৰ বনাই দিছে, সেইজন প্ৰশংসাৰ যোগ্য নে? কোনোবা এজন মানুহে কোনোবা বিভিন্ন ধৰণৰ ৰাস্তা পদূলি বনাই দিছে, সেইজনো প্ৰশংসাৰ যোগ্য নে? বা কোনোবা এজনে বহুত শিক্ষা দীক্ষা লাভ কৰি, বিভিন্ন ডিগ্ৰী লাভ কৰি, বহুত শাস্ত্ৰ অধ্যয়নেৰে মহা জ্ঞানৱন্ত হ'ল, মহা বিদ্যাৱন্ত হ'ল, সেইজন শ্ৰেষ্ঠ নে নহয়? ইত্যাদি ইত্যাদি। কোনোবা মানুহজন নৈষ্ঠিকতা আদৰ্শ ৰক্ষা কৰি চলে, বহুত জ্ঞানী, সেইবিলাকক কৈছে নে? কাক কৈছে তাকে দিবলৈ গৈ তুলনামূলকভাৱে এইটো এটা প্ৰশংসা কৰিছে। আচলতে মহাপুৰুষ মাধৱদেৱৰ এই প্ৰশংসা বাক্যটো সেইজন লোকলেহে কৰিছে যিজন লোক এই সকলোতকৈ প্ৰশংসাৰ যোগ্য। কোনজন লোক? যিজন লোকৰ পুৰুষোত্তমত আশ্ৰয় যাৰ ভকতি। তাৰমানে পুৰুষোত্তমৰ সৰল অৰ্থটো কৰিলে ইয়াৰ হ'ব যে পুৰুষোত্তমত যাৰ একান্ত ভকতি আছে, সেইজনেই অতি ধন্যবাদৰ পাত্ৰ। তেওঁৱেই শুদ্ধ সদাচাৰী ব্যক্তি, তেওঁৱেই সৰ্বগুণৱন্ত লোক, তেওঁৱেই সমস্ত বিদ্যাৰ গৰাকী লোক, বিদ্যাৱন্ত লোক। তেওঁকেই মহাদাতা বুলি ক'ব পাৰি, তেওঁৱেই মহাজ্ঞানী বুলি ক'ব পাৰি, তেওঁকেই সত্যবাদী বুলি জনা যায়, আৰু তেওঁৱেই সকলো সন্মানৰ যোগ্য মহামানী লোক। তেওঁ অতি শুদ্ধ লোক বুলি এই বাক্যই ঘোষণা কৰিছে। সেইজন লোকে সমস্ত যজ্ঞৰ কাৰণে উপযুক্ত ব্যক্তি, সমস্ত তপস্যাৰ কাৰণে তেওঁ উপযুক্ত ব্যক্তি বুলি এই ঘোষাপাশিত ঘোষণা কৰিছে। কোনজন? যিজনে একমাত্ৰ পুৰুষোত্তমত একান্ত ভক্তি যাৰ আছে, সেইজনকে ইয়াত এইখিনি গুণৰ অধিকাৰী বুলি কৈছে। এতিয়া আমাৰ প্ৰশ্ন হৈছে যে সামাজিকভাৱে কোনোবা মানুহ হয়তো বিদ্যাৱন্ত হ'ব পাৰে, জ্ঞানৱন্ত হ'ব পাৰে, বহুত শাস্ত্ৰ জানিব পাৰে, সন্মানীয় ব্যক্তি হ'ব পাৰে, দান দক্ষিণা দিব পাৰে, দুখীয়া নিচলা সমস্তকে তেওঁক হেৰি কৰিব পাৰে। হ'লেও সেইবিলাকৰ কিবা গুণ থাকিলেও সেইবোৰ নাইকিয়া বুলি কোৱা নাই, তাৰো তেওঁলোকো প্ৰশংসাৰ যোগ্য। কিন্তু তুলনামূলকভাৱে পুৰুষোত্তমত যাৰ ভক্তি আছে তেওঁৰ তুলনাত তেওঁলোক ইমান প্ৰশংসাৰ যোগ্য নহয়। প্ৰকৃততে এই জীৱনৰ সাৰ্থকতাটো ঈশ্বৰ কৃষ্ণৰ ভক্তিটোহে আছে, আৰু সেই ভক্তি ঈশ্বৰৰ সন্তুষ্ট যেতিয়া হয়, তেতিয়াহ'লে
সেইটো এটাতকৈ উত্তম উপায় যে ভগৱন্ত সন্তুষ্ট হ'ল। আপুনি দান দিয়াৰ উদ্দেশ্যটো হ'ল ঈশ্বৰক সন্তুষ্ট কৰা, মানে আত্মাক সন্তুষ্ট, নিজৰ আত্মাক সন্তুষ্ট কৰা, মানে ঈশ্বৰক সন্তুষ্ট কৰা, বা অন্যান্য যিবোৰ শিক্ষা দীক্ষা জ্ঞান বুদ্ধি লৈছে সেইটো আপুনি নিজকে আত্মসন্তুষ্টি লাভ কৰাৰ কাৰণে কৰিছোঁ। এই যিমানবোৰ আমি কাম যথাৱতভাৱে প্ৰশংসা বুটলিবলৈ সমৰ্থ হোৱা কামবোৰ কৰোঁ, ইয়াৰ মুখ্য উদ্দেশ্যটো হ'ল প্ৰশংসা লাভৰ উদ্দেশ্যটো হ'ল আত্মসন্তুষ্টি, নিজৰ আত্মাৰ অৰ্থাৎ মনে সন্তুষ্টি লাভ কৰা। আৰু মনে সন্তুষ্টি লাভ কৰে কাৰণে আমি প্ৰশংসাৰ যোগ্য হওঁ, সেইবোৰ ভাল কাম বুলি ভাবোঁ। কিন্তু প্ৰকৃততে মনৰ সন্তুষ্টিকৈ আত্মাৰ সন্তুষ্টিটো আটাইতকৈ ওপৰত। আত্মাৰ অনুকূলে যিবোৰ কাম তাতহে আত্মা সন্তুষ্ট হয়। আপুনি দান দক্ষিণা দিলে হয়তো মনটোৱে ভাল পাব পাৰে, কিন্তু আত্মা তাত সন্তুষ্ট নহ'বও পাৰে, কাৰণ দানটো আপুনি প্ৰকৃত জেগাত দিছেনে নাই, দানটো ক'ৰ পৰা পইচাটো আহিছে, ধনটো ক'ৰ পৰা আনিছে, অন্যায় কৰি আনিছেনে নাই। আপুনি অন্যায় কৰি অনা ধনেৰে কাৰোবাক দান দি পেলাই সহায় কৰি দিলে তাৰ পৰা আপোনাক লাভতকৈ লোকচান বেছি হ'ব। ঠিক তেনেকৈ আপুনি বহুত জ্ঞান শিক্ষা আদি লাভ কৰিলে শিক্ষাখিনিৰ ব্যৱহাৰ কেনেকৈ কৰিছে, উচিত ব্যৱহাৰ হৈছেনে নাই, জনকল্যাণত আহিছেনে নাই, সেই শিক্ষাই যে নিজৰ ধন টকা পইচা ঘটাৰ কাৰণেহে ব্যৱহাৰ হৈছে, তেতিয়াহ'লে তাৰ পৰা সেই শিক্ষাৰো কোনো লাভ নাই। সেইকাৰণে এইবোৰ এটাইবোৰ চোৱা চিতা কৰি যদি আত্মাটোৱে সন্তুষ্ট হয়, পুৰুষোত্তম মানে আমাৰ জীৱক পুৰুষ বুলি কৈছে, এই জীৱক আৰু দেহ এই সমস্তকে শুদ্ধ কৰি এই দেহটোৰ পৰা যিটো এটাইতকৈ শ্ৰেষ্ঠতম সত্তা, মানে ব্ৰহ্মটো কৰি উত্তম, সেইজনকে পুৰুষোত্তম বোলে। পুৰুষৰ উত্তম অৰ্থাৎ এই দেহত থকা সত্তা জীৱাত্মাতকৈ যিজন উত্তম তেওঁকে পুৰুষোত্তম বোলে। তাৰমানে পুৰুষোত্তম মানে পৰমাত্মা, পৰম ঈশ্বৰ। এতেকে সেই পৰম ঈশ্বৰৰ সন্ধান পোৱা, পৰম ঈশ্বৰক সন্তোষিত কৰা, পৰম ঈশ্বৰৰ কৃপা লাভ কৰাটোহে মহালাভ বুলি কোৱা হয়। আপোনাৰ মনে ভাল পোৱা, আনে ভাল পোৱা, এইবিলাক চিৰস্থায়ী ভাল পোৱা নহয়। সেইকাৰণে আমি যিবোৰে কাম নকৰোঁ সেই কামবিলাক সাধাৰণতে আত্মাৰ অনুকূলে হ'লেহে, আত্মাই ভাল পালেহে সেই কামটোৰ প্ৰকৃত সফলতা আছে বুলি ক'ব পৰা যায়। ইয়াত সেইটোকে কৈছে যে যিজন লোকে পৰম ঈশ্বৰত অৰ্থাৎ পুৰুষোত্তমত যি একান্ত ভকতি কৰিছে, তেওঁৰ গুণ নাম লীলাজক চৰিত্ৰ একান্ত শ্ৰৱণ কীৰ্তন কৰিছে। কাৰণ পৰম পুৰুষত ভকতি কৰিলে, পৰম ঈশ্বৰত ভকতি কৰিলে তেওঁ বেয়া কাম কৰিবই নোৱাৰে, তেওঁ জীৱ জন্তুৰ ওপৰত অত্যাচাৰ কৰিবই নোৱাৰে, তেওঁ অন্যান্য লোকসকলক বেয়া ব্যৱহাৰ কৰিবই নোৱাৰে। কাৰণ পৰম ঈশ্বৰত ভক্তি কৰা মানে সমস্ত জীৱ জগততে সমস্ত মনুষ্যতে ঈশ্বৰ আছে বুলি জ্ঞান কৰিব। গতিকে তেওঁ কাকো বেয়া ব্যৱহাৰ নকৰেই পৰম ঈশ্বৰৰ বোধটো তেওঁ থাকিলে, বা তেওঁ কাকো নঠগেও, প্ৰবঞ্চনাও নকৰে। তেওঁ দান প্ৰাণ ৰক্ষণ তেওঁ সামৰ্থ্য অনুসৰি কৰিবই। গতিকে এইখিনি নিজে নিজে হ'ব কৰিব। ইয়াত যিখিনি দান পুণ্যৰ কথা কৈছে এই কামবোৰ তেওঁ মানে সমস্তই কৰিব যিজনে পুৰুষোত্তমক চিনি পালে, পুৰুষোত্তমত ভকতি কৰিলে, তেতিয়াহ'লে তেওঁ এই কামবোৰ নিজে নিজে হৈ যাব। সেইকাৰণে প্ৰথম কামটো হ'ল আপুনি পুৰুষোত্তমত ভক্তি কৰা। পুৰুষোত্তমক ভক্তি কৰিলেই আপোনাৰ বাকীবোৰ আপুনি সমস্ত বিদ্যা জানিলে। কাৰণ সমস্ত শাস্ত্ৰবিলাক পঢ়ি সিদ্ধান্তটো কি, সৰ্বং খলিদং ব্ৰহ্ম, এই জগতত এটা সত্তাই চৈতন্য সত্তা আছে, সেয়াই পৰম ঈশ্বৰ, পৰম পুৰুষ, তেওঁৰ বাহিৰে বাকীবোৰ মিছা দেখা শুনা। মানে এই সিদ্ধান্তলৈ আহিলে এতেকে সেইটোকে ইমানবোৰ শাস্ত্ৰ অধ্যয়ন কৰি আপুনি উত্তৰটো কি পালে যে ঈশ্বৰৰ বাহিৰে সকলো মিছা। যিটো কথা আমাৰ এটা আধা শ্লোকেৰে কৈ দিম বুলি আমাৰ শংকৰাচাৰ্যই কৈছিলে যে শ্লোকাৰ ধেন প্ৰবক্ষ্যামি যদুক্তম গ্ৰন্থ কৌটিভ্য, কোটি কোটি গ্ৰন্থ শাস্ত্ৰই যিবোৰ কৈছে তাক মই আধা শ্লোকেৰে কৈ দিম যে আধা শ্লোকটো কি, ব্ৰহ্ম সত্য জগত মিথ্যা, যিবোৰ ব্ৰহ্ম কেৱলম। এনেকৈ
কোটি কোটি ধৰ্মগ্ৰন্থই যি কথাটো বিচাৰ কৰি সিদ্ধান্ত কৰিবলৈ গৈছে সেইটো হৈছে ব্ৰহ্ম সত্য জগত মিথ্যা জীৱ ব্ৰহ্ম কেৱল। জগতত সত্য চৈতন্য বস্তু ব্ৰহ্মহে, দেখা শুনা জগতখন মিছা মায়াময় অসৎ, আৰু যদি কিবা সৎ জগতত আছে সেইটোৱে জীৱ ব্ৰহ্ম কেৱলম। কাৰণ জীৱ অংশে তুমি প্ৰৱেশিলা গাৱে গাৱে, গতিকে বাকীবোৰ মিছা। গতিকে এই সত্যটো যিজন জানিলে সেইজনতকৈ ডাঙৰ বিদ্যাৱন্ত কোন থাকিব পাৰে? বাকীবোৰ বিদ্যা লাভ কৰি লাভ নাই, প্ৰকৃত সত্যটোকে যদি তেওঁ আৱিষ্কাৰ কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁ সেই গৱেষণাৰ তেওঁৰ জ্ঞানৰ কোনো অৰ্থ নাথাকে। সেইকাৰণে ঈশ্বৰ সন্তুষ্ট নহ'লে আপুনি যিমান কৰ্ম নকৰক তেতিয়াহ'লে তাৰ পৰা কোনো ফল নাই। এইটো মানে আপোনালোকে দেখিছে শুক্ৰাচাৰ্যই এইটো স্বীকাৰ কৰিছে। বামুণৰ আগত শুক্ৰাচাৰ্যক যেতিয়া বামুণে ক'লে যে তুমি অতি সোনকালে যজ্ঞ সমাপন কৰা, কাৰণ তুমি পুৰোহিত হয়, গতিকে তোমাৰ মানে হেৰিয়ে যজ্ঞ সমাপন কৰিবলৈ তোমাক দায়িত্ব দিছে, তুমি যজ্ঞটো সমাপন কৰা। তেতিয়া শুক্ৰাচাৰ্যই বামন ৰূপী ভগৱন্তক কৈছে যে যজ্ঞ কৰে কি লৈ, যজ্ঞৰ উদ্দেশ্য কি? যজ্ঞৰ মুখ্য উদ্দেশ্য হৈছে প্ৰভু ভগৱন্তৰ সন্তুষ্ট হোৱা। ভগৱন্তক সন্তুষ্ট কৰিবৰ কাৰণে বিশাল যজ্ঞ আয়োজন কৰা যায়। এতিয়া স্বয়ং ভগৱন্ত আহি ইয়াত উপস্থিত হৈছে, গতিকে যজ্ঞৰ যিটো উদ্দেশ্যটো সফল হৈছে। তথাপিতো আপুনি কৈছে যদি মই জয় ৰাম জয় হৰি বুলি তেওঁ সমাপন কৰিছে, ঈশ্বৰৰ নাম লৈ সমাপন কৰি থৈ দিছে। গতিকে প্ৰভু ভগৱন্ত সন্তুষ্ট হৈ য'ত প্ৰকট হৈ গ'ল, গতিকে যজ্ঞৰ উদ্দেশ্যটো সফল হৈ গ'ল। গতিকে উদ্দেশ্য সেইখিনি। সেইকাৰণে কৈছে যে মানুহে ক'ব পাৰে যে ঈশ্বৰৰ নাম লোৱাজনেই, ঈশ্বৰত ভগতি কৰাজনেই, সেইজনেই বিদ্যাৱন্ত কেনেকে হ'ব, সেইজনেই শ্ৰেষ্ঠ লোক কেনেকে হ'ব, সৰ্বগুণৱন্ত তেওঁ কেনেকে হ'ব পাৰে, তেওঁ কেনেকৈ সুচীমন্ত হ'ব পাৰে, তেওঁ কেনেকৈ ধন্য হ'ব পাৰে, তেওঁ যজ্ঞ তপ আদিত কেনেকৈ হেৰিব পাৰে, এইটো এটা প্ৰশ্ন হয়তো বহুতে সুধিব পাৰে। কিন্তু কথা হ'ল কি, পুৰুষোত্তমত ভকতি কৰা মানুহজনে কেতিয়াও তেওঁ সদাচাৰী নীতিৰ পৰা আঁতৰি নাযায়। তেওঁ সদাচাৰী হৈ থাকিবই, তেওঁ সমস্ততে ঈশ্বৰ বুদ্ধি কৰিবই, তেওঁ জীৱ জন্তুৰ ওপৰত অত্যাচাৰ নকৰেই, তেওঁ কোনো মানুহকে তেওঁ মানৱতা বোধত থাকিবই। কাৰণ ভক্তিবাদ কৰাৰ আগতে এই চাৰিটা বস্তু আগতে এনেও সাধন হৈ যায়। একথা কেনেকৈ সাধন হৈছে, তেওঁ নৈতিকতালৈ আহিবই, তেওঁ মানে মানৱতাবাদত থাকিবই, আধ্যাত্মিকতা থাকিবই, বাকী সমস্ত থাকিব। ভক্তি কৰাৰ লগে লগে সমস্ত হৈ যিটো কৈছে যে ভকতি কৰন্তে জানা আপুনি উপজে জ্ঞান, যোগচিন্তি মৰৈ মিছা কাজে। গতিকে যোগ জ্ঞান এইবিলাক ভকতি কৰিলে আপুনি সিজে। পৰম ঈশ্বৰত যেতিয়া ভকতি হ'ব তেতিয়া এইবিলাক যিবোৰ আমি কওঁ এইবিলাকক আমাৰ মানে বিজ্ঞানৰ ভাষাত বাই প্ৰডাক্ট বুলি কয়। মূল বস্তুটো উলিয়াবলৈ যাওঁতে কিছুমান তাৰ মাজত হৈ যোৱা বস্তু, যেনেকৈ চেনী কলত চেনী মূল লক্ষ্য হৈছে চেনীটো উলিওৱা, কিন্তু চেনী উলিয়াবলৈ যাওঁতে তাত কেইবাটাও বস্তুটো ওলাই যায়। আপোনালোকে দেখিছে যে মানে তাত লালি ওলাই যায়, তাৰপৰা ইফালে সেইবোৰ লৈ গৈ পেলাই মদ বনোৱাৰ ব্যৱস্থা হয়, তাৰপৰা ডাবলবোৰ ওলাই গৈ সেইবিলাক অন্য কামত আহে, তাৰপৰা সাৰ ওলাই যায়, সেই সাৰবোৰ নি মানুহে সাৰবোৰ দিব পাৰে। গতিকে এইবিলাক বাই প্ৰডাক্টবিলাক নিজে নিজে হ'ব। মূল বস্তুটো চেনী আৱিষ্কাৰ কৰিবলৈ যাওঁতে এইখিনি এনেই হৈ যাব। ঈশ্বৰত সন্তুষ্ট হোৱাৰ লগে লগে বাকীখিনি এনেই আহি যাব। সেই কথাটোকে ইয়াত প্ৰকট কৰিছে যে এইখিনি তেওঁ ঈশ্বৰত মানে পৰম পুৰুষ ঈশ্বৰত যাৰ একান্ত ভকতি হৈছে, তেওঁক চিনি পালে, তেওঁক বুজি পালে, তেওঁক উপলব্ধি কৰিব পাৰিলে, তেতিয়াহ'লে তেওঁ এইখিনি সমস্তখিনি তেওঁ নিজে নিজে হৈ গ'ল। সেইজনেই সুচীমন্ত লোক, সেইজনেই ধন্যৱন্ত লোক, সেইজনেই বিদ্যাৱন্ত লোক, সেইজনেই শ্ৰেষ্ঠ লোক। যজ্ঞ কৰিবৰ কাৰণে তেওঁ সামৰ্থ্যৱান লোক, তপস্যাৰ কাৰণে উপযুক্ত ব্যক্তি, সেইজনে মহাশুদ্ধমতী, সেইজনে সদাচাৰী, সেইজনে মহাদাতা, সেইজনে মহাজ্ঞানী, সেইজনে সত্যবাদী, সেইজনে মহামানী। গতিকে যিজন পুৰুষোত্তমত পৰম ঈশ্বৰত একান্ত ভকতি আছে, গতিকে আমাক এটাই কৈছে যে প্ৰথমে তুমি ঈশ্বৰত সংযোগ স্থাপন কৰি লোৱা, বাকীবোৰ আপুনি হৈ যাব। প্ৰভু ভগৱন্ত যেতিয়া সংযোগ স্থাপন হৈ যাব, হোৱাৰ লগে লগে এই সন্মানবোৰ আপুনি এই প্ৰশংসাসূচক সন্মানবোৰ এনেই লাভ কৰিব।
কাৰণ সেইবোৰ ভগৱন্তৰ কৃপাত আপোনাৰ এনেই সাধনা হৈ গৈ যাব। ভগৱন্তই কৃপা কৰিব, তেতিয়া সমাজত বাকীখিনি যশ কীৰ্তি আপুনি এনেই লাভ পায় গৈ থাকিব। ঈশ্বৰৰ ইচ্ছাতে সেইখিনি সম্ভৱ হ'ব। ঈশ্বৰৰ ইচ্ছা নকৰিলে একোৱেই সম্ভৱ নহয়। গতিকে প্ৰশংসাসূচক বাক্যত মহাপুৰুষ মাধৱদেৱে আমাক কৈছে যে তুমি সমস্ত প্ৰশংসাৰ গৰাকী হ'বা। প্ৰথমে তুমি পুৰুষোত্তমত একান্ত ভক্তিৰ যোগেৰে সংযোগ স্থাপন কৰি তেওঁৰ লগত মন প্ৰাণ অপি দিয়া হ'লেই তেতিয়া তোমাৰ এই সমস্ত সামাজিক সন্মান, যথাকথিত সন্মান, প্ৰশংসা এইবিলাক তুমি এনেই লাভ কৰিব পাৰিবা। কৃষ্ণ আহি যাওকচোন। কৃষ্ণ কৃষ্ণ মহিমাযুক্ত কীৰ্তন প্ৰশংসা। যি দিশৰ মহাভক্ত হবে শ্ৰীমন্ত কমল লোচনৰ পৰম সন্তোষে কীৰ্তন যিটো কৰ সিদিশক নমস্কাৰ কৰি দুৰ্ঘোৰ সংসাৰ সুখে তৰি আপুনি অচ্যুত স্বৰূপ সিটো আপুনি অচ্যুত স্বৰূপ সিটো কৃষ্ণ 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 কৃষ্ণ। আমাৰ আইগৰাকীয়ে এতিয়া মহিমাযুক্ত কীৰ্তন প্ৰশংসা পটল ইয়াত গাইছে। প্ৰশংসাই এইটো আকৌ সেইটো এজন ভকতক প্ৰশংসা কৰিলে, ইয়াত কিন্তু মহিমাযুক্ত কীৰ্তনক প্ৰশংসা কৰিবলৈ লৈছে। গতিকে এই প্ৰশংসাই যে আমাৰ কি হয়, লেছাৰী চন্দত মহিমাযুক্ত কীৰ্তন প্ৰশংসাৰ মানে আপোনালোকে চাৰিভাগী ঘোষা পাব। যে প্ৰথম ফাঁকি আইগৰাকীয়ে গাইছে, আমাৰ মহাপুৰুষে যি দৰ্শন বা মহাপুৰুষৰ ব্যৱস্থা অনুসৰি ভগৱন্তৰ গুণ নাম লীলা যশ শ্ৰৱণ কীৰ্তন কৰি আমাৰ সমস্ত ভকতে আনন্দ পায়। যিসকলে ভগৱন্তৰ ভক্তি কৰে তেওঁলোকে ভগৱন্তৰ গুণ নাম লীলা যশ চৰিত্ৰ যিকোনো লোকেই যদি তাক গায় বা শুনাবলৈ বিচাৰে শুনি আনন্দ লাভ কৰে। এইটো ভকতসকলৰ স্বভাৱ, ঈশ্বৰৰ নাম শুনিবলৈ বিচৰাটো এটা স্বভাৱ। আৰু ভকতসকলে ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন আগ্ৰহী যেতিয়া, আৰু তেতিয়াহ'লে কোনোবাইতো কীৰ্তন কৰিব লাগিব, কীৰ্তন কৰিলেহে শুনিবলৈ পাব। সেইকাৰণে ভগৱন্তৰ গুণ নাম লীলা যশ চৰিত্ৰ যিসকলে কীৰ্তন কৰে তেওঁলোকে তাত বৰ গুৰুত্ব দিয়ে আৰু সেইখিনি শুনিবলৈ বিচাৰে। এতিয়া এনেকে এতিয়া ধৰক যি কীৰ্তন কৰাটোতো কোনোবা বিশেষ স্থান থাকে। আমাৰ স্থায়ীভাৱে কীৰ্তন কৰিবলৈ লোকসকলে নামঘৰ বনাই লৈছে, বিভিন্ন ধৰণৰ উপাসনাস্থল বনাই লয়, তাত সকলো লোক গোট খাই পবিত্ৰ বাতাৱৰণত একান্তভাৱে দৃঢ়ভাৱে ভগৱন্তৰ গুণ নাম লীলা যশ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। গতিকে তেনেকুৱা এখন পবিত্ৰ স্থান হৈ পৰে। সেইবিলাকক আমি নামঘৰ বুলি কৈছোঁ বা গুৰুগৃহ বুলি কৈছোঁ। তেনেকুৱা স্থানবিলাক, কাৰণ ভকতসকল সদায় তালৈ আহি থাকে, সেইবোৰ পবিত্ৰ স্থান। আৰু সেই পবিত্ৰ স্থানত ভকতসকলে বহি ভগৱন্তৰ গুণ নাম লীলা যশ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। এতিয়া যিসকল ভকতে ভগৱন্তৰ গুণ নাম লীলা যশ চৰিত্ৰ কীৰ্তন কৰে সেইসকলতো শেষবই, তেওঁলোকক আমিতো সেৱা জনাবই লাগিব আৰু তেওঁলোককতো প্ৰশংসা কৰিবই লাগিব। লগতে যি স্থানত বহি ভগৱন্তৰ গুণ নাম লীলা যশ চৰিত্ৰ শ্ৰৱণ কীৰ্তন হৈ থাকে, মানে ভগৱন্তৰ নাম গুণ য'ত প্ৰকাশ হয় সেইখন স্থানডোখৰ নিৰ্গুণ স্থান বুলি কৈছে ৰুক্মিণী তাহানি পৰীক্ষিতৰ ওচৰত। মানে তোমাৰ গুণ নাম য'ত প্ৰকাশ হয় সেইখন স্থান নিৰ্গুণ, আৰু তোমাৰ গুণ নাম যিসকলে সদায় প্ৰকাশ কৰে তেওঁলোক নিৰ্গুণ। এতেকে ভগৱন্তৰ গুণ নাম লীলা যশ চৰিত্ৰ যিসকলে গায় তেওঁলোক প্ৰশংসাৰ যোগ্য। যি স্থানত সদায় এইবিলাক চৰ্চা হৈ থাকে সেই স্থানো পবিত্ৰ বুলি ভকতসকলে মানে সদায় মান্যতা দিয়ে। গতিকে সেই মানে হৰি কীৰ্তন কৰা স্থানৰ ব্যক্তিৰ প্ৰতি ইয়াত প্ৰশংসাসূচক বাক্য
প্ৰকাশ কৰিছে। যি স্থানত তেনেকৈ ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন হয় তাৰ কথা প্ৰকাশ কৰিছে। এতিয়া ইয়াত মহিমাযুক্ত উপদেশত মানে প্ৰথম ঘোষাপাতি কৈছে যে যিদিশত মহাভক্ত সবে শ্ৰীমন্ত কমল লোচনৰ পৰম সন্তোষে কীৰ্তন যিটো কৰয় সিদিশক নমস্কাৰ কৰি আপুনি অচ্যুত স্বৰূপ সেইটো হয়। ইয়াৰ সৰল অৰ্থটো এনেকুৱা হ'ব যে মহাভক্তসকলে শ্ৰীমন্ত কমললোচন হৰিৰ গুণ নাম পৰম আনন্দেৰে যি দিশত কীৰ্তন কৰি থাকে সেই দিশলৈ নমস্কাৰ কৰিলে আমাৰ দুৰ্ঘ সংসাৰ সাগৰ আমি সহজে অতিক্ৰম কৰিব পাৰিম। আৰু লগতে নিজেই কাৰণ দুৰ্ঘ সংসাৰ সাগৰ পাৰ হোৱাৰ লগে লগে তেওঁ পৰম ধামলৈ গতি কৰিব। পৰম ধামলৈ গতি কৰিব মানে তাত আৰু যিখন স্থানলৈ যাব সেই স্থানখন তাৰ পৰা চ্যুত নহয়, তাৰ পৰা আৰু সৰি নপৰে। তালৈ গ'লে আৰু কোনো ঘূৰি আহিব নোৱাৰে। সেইকাৰণে অচ্যুত হৈ যায়। ভগৱন্তক সেইকাৰণে অচ্যুত বুলি কয়। সেইজন ভকতো অচ্যুতৰ দৰে হৈ পৰিব, সেই অৰ্থটো ইয়াত কৈছে। এতিয়া আমাৰ কাৰণ সকলো ঠাইতে নহয়, কোনোবা ঘৰত নাম অনুষ্ঠান পাতিছে, ভক্তসকল বহি লৈ পেলাই ভগৱন্তৰ গুণানুকীৰ্তন কৰিছে, শাস্ত্ৰ পাঠ কৰিছে, তাৰ ওপৰত চৰ্চা কৰিছে, আলোচনা কৰিছে, কথন মথন কৰি আনন্দ লভিছে। এতেকে অন্য কথা পাতিলে নহয়, ভগৱন্ত ইয়াত এতিয়া খাটাং কৰি দিছে যে শ্ৰীমন্ত কমল লোচনৰ। ভগৱন্তক শ্ৰীমন্তৰ ওপৰেদিয়ে বিভূষিত কৰিছে। শ্ৰীমন্ত শব্দটোৱে প্ৰায় 12টামান সদ্গুণৰ কথা কোৱা হয়। গতিকে সেই মহাগুণৰ গৰাকী ভগৱন্তৰ য'ত গুণ নাম লীলাজক চৰিত্ৰ একান্তভাৱে শুদ্ধভাৱে য'ত ভক্তসকলে কীৰ্তন কৰে, আৰু কীৰ্তন কৰিলে নহ'ব, তাত তেওঁলোকে পৰম সন্তোষে কীৰ্তন কৰাৰ কথা কৈছে। যে তেওঁলোকে যে কোনোবা বাধ্যত পৰি কীৰ্তন কৰিছে তেনে নহয়। কাৰণ কিবা এটা কাম কৰিবলৈ মানুহৰ প্ৰথমতে ইচ্ছা থাকিব লাগিব, আৰু সেই ইচ্ছাৰ যোগেদি তেওঁ কামটো কৰোঁতে তাত সন্তোষিত হ'ব লাগিব যে এইটো মই উত্তম কাম কৰিছোঁ, ভাল কাম কৰিছোঁ। অৰ্থাৎ সন্তোষিত হোৱাৰ লগে লগে তেওঁৰ আত্মাৰ অনুকূলে হ'ব কামটো। আত্মাৰ অনুকূলে হ'ব, কাৰণ তেতিয়াহে সন্তোষিত হ'ব। সেইকাৰণে ঈশ্বৰৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিবলৈ বহুতে একেলগ হয়। নাম গুণ কৰে, কোনোবাই ভাবে যে এইটো আমি কৰিব লাগে সেইকাৰণে কৰিছোঁ, কোনোবাই নকৰিলে নহয়, বাধ্যত পৰি কেতিয়াবা নামত বহি থাকে, মানে মনটো হয়তো বাহিৰত থাকে, তেনেকুৱাও কৰে। গতিকে সেইবিলাক মানে তেনেকুৱা ধৰণৰ কীৰ্তনক পোৱা নাই, য'ত একমাত্ৰ ভগৱন্ত কৃষ্ণৰ ভগৱন্তৰ মানে কমল লোচনৰ পৰম মংগল নাম মহা সন্তোষ মনেৰে ভক্তসকলে শুদ্ধ চিতে শুদ্ধভাৱে যদি গুণানুকীৰ্তন কৰিছে, কীৰ্তন কৰিছে, তেতিয়াহ'লে তালৈ একান্ত মনে আমি মনটো দি কাণ দি একান্ত মনে আমি শ্ৰৱণ কৰাৰ যত্ন কৰিব লাগিব। আৰু সেই দিশৰ ফালে নমস্কাৰো কৰিবলৈ কৈছে। সিদিশত নমস্কাৰ কৰি যদি আমি তালৈ একান্ত মনে কাণখন দি আৰু নমস্কাৰ কৰোঁ সেই ভক্তসকলক, তেতিয়া দুটা বস্তুক সেৱা কৰা হয়। সেই ভূমিভাৱকলৈও সেৱা কৰা হয়, আৰু লগতে সেই ভক্তসকলেও সেৱা কৰা হয়। আৰু ভকতক সেৱা কৰিলে ভগৱন্তই এনেই পাব, গতিকে ভগৱন্ত সন্তুষ্ট নিজেই হৈ যাব। সেইকাৰণে সেইফালে যদি আমি নমস্কাৰ কৰোঁ, কৰিলে আমাৰ এই সংসাৰৰ যি দুৰ্ঘোৰ সংসাৰৰ যি দুখ কষ্ট, এইবিলাক অতি সহজে আমি পাৰ কৰি সংসাৰ কৰি আমি পৰম পদ লাভ কৰিব পাৰিম। পৰম পদ লাভ কৰা মানে পৰম পদ পালে মানুহ কেতিয়াও চ্যুত নহয়, তাৰ পৰা স্খলিত নহয়। সেইকাৰণে ভগৱন্তক অচ্যুত বুলি কোৱা হয়, যে নিজেও অচ্যুত হ'ব পাৰিব। ভগৱন্ত অচ্যুত যেতিয়া আপুনি সেই যথাস্থানলৈ গৈ সেই মহাস্থানত আপুনি মানে পাৰিষদীয় নহৈ তাত অৱস্থান কৰি ভগৱন্তৰ নাম জপত আপুনি নিজকে মজা পেলাব পাৰিব। গতিকে সেইকাৰণে আমি হয়তো একো নকৰিব পাৰোঁ, নিজে নাম গুণ নেগাব পাৰোঁ, কিন্তু নাম গুণ গোৱা য'ত নাম প্ৰসংগ হৈ থাকে তাক শ্ৰদ্ধা কৰিবতো আমি পাৰিম। মই নাম ল'বলৈ সময় নাই, মোৰ ইমানেই ব্যস্ত, কামতে ব্যস্ত, মই ঘূৰি ফুৰোঁ য'তে ত'তে, কিন্তু কোনোবা ফালে নামঘৰত ভকতসকলে নাম লৈ আছে, সেইফালে মনটো দি হাতযোৰ কৰি
সেই ভক্তসকলক তেওঁলোকে লোৱা নামৰ প্ৰতি যদি আমি সেৱা জনাই থৈ যাওঁ, তেতিয়াহ'লে মোৰ সেই তেওঁলোকে কৰা লোকসকলৰ সমানেই পুণ্য হ'ব। আৰু তাৰ ফলত পুণ্য হৈ কি লাভ হ'ব? মোৰ শাৰীৰিক যিবোৰ ক্ৰিয়া, সাংসাৰিক যিবোৰ ক্ৰিয়া, দুখ দৈন্য কষ্ট, এইবোৰ সহজে নিৰাময় হৈ আমি সংসাৰ সাগৰ তৰণৰ এটা উপায় পাম আৰু এদিন গৈ ভগৱন্তৰ পৰম পদ লাভ কৰি নিজকে অচ্যুত হিচাপে প্ৰকাশ কৰিব পাৰিম। সেই কথাটো ইয়াত কৈছে। সেইকাৰণে ইয়াত মাধৱ পুৰুষৰ উদ্দেশ্যটো হৈছে যে কোনে হৰিনাম লৈছে, কেনেকে হৰিনাম লৈছে, কি উদ্দেশ্য লৈছে সেইটো নহয়। নামক কোনেও সুৰক্ষিত কৰিব নোৱাৰে। আমাৰ বহু মানে ভুল ধাৰণাত একোটা আছে যে তেওঁলোকে আমুকৰ কাৰণেহে নাম লৈছে, তেওঁলোকে তাত মানে কোনোবা পূজা উদ্দেশ্যহে নাম লৈছে, আমাৰ কো উদ্দেশ্যে লৈছে, কৰ্মফল তেওঁলোকে ভোগ কৰিব। তেওঁলোকে যদি নাম অপৰাধ কৰিছে তাৰ ফলটো লোৱাসকলে ভোগ কৰিব। কিন্তু আপুনি নামটোহে শুনিব, সেই নামটো শ্ৰৱণ কৰাত আমাৰ অসুবিধা একো নাই। আমি নাম, কাৰণ প্ৰভু ভগৱন্তৰ পৰম মংগল নাম কোনেও অপবিত্ৰ কৰিব নোৱাৰে। যিসকলে নাম অপবিত্ৰ কৰিবলৈ বিচাৰে তেওঁলোকে নামত পাপবুদ্ধি কৰিলে তেওঁলোক নিজেই নাম অপৰাধত পতিত হৈ তেওঁলোক গোটেই জীৱনটোকে নষ্ট হৈ যাব। কিন্তু আমি যদি নাম শ্ৰৱণ কৰোঁ, শুনো, শ্ৰদ্ধা কৰোঁ নামৰ প্ৰতি, তেতিয়াহ'লে আমাৰ লাভ হ'ব। হয়তো নাম গোৱাসকলৰ লোকচান হ'লেও আমাৰ কিন্তু মহালাভ হ'ব। অৰ্থাৎ সেই নামে আমাৰ হৃদয়ত পাপ দহন কৰি মন পবিত্ৰ কৰি আমি ভগৱন্তৰ ওচৰ চাপি যোৱাত আমাৰ সহায় কৰিব। সেইকাৰণে আমাৰ লোকসকলক হৰি কীৰ্তনৰ প্ৰতি শ্ৰদ্ধাশীল হ'বলৈ এয়া মহাপুৰুষ মাধৱদেৱে আমাক এয়া আহ্বান জনাইছে যে হৰি যি দিশৰ কথাহে কৈছে। কাৰণ তাত আকৌ দিশত হৰিনাম লৈছে ভক্তসকলেইতো নাম ল'ব, আনেতো নাম নলয়। সেইকাৰণে ইয়াত মহাভক্ত শব্দটো প্ৰয়োগ কৰিছে। যি দিশত ভক্তসকলে ভগৱন্তৰ গুণানুকীৰ্তন কৰি আছে, ভগৱন্তৰ গুণনাম লৈ আছে, সেই অতি সন্তোষ মনে লৈ আছে, সেই দিশৰ প্ৰতি নমস্কাৰ জনাই সেই নাম শ্ৰৱণ কৰিবৰ কাৰণে আমাক কৈছে। কৰিলে আমাৰ সাংসাৰিক তাৰণাৰ পৰা আমি উদ্ধাৰ পাই নিজকে ভগৱন্তৰ ওচৰলৈ যোৱাত সুবিধা কৰিব পাৰিম। অৰ্থাৎ নিজকে অচ্যুত স্বৰূপ যিটো হয়, অচ্যুত স্বৰূপ মানে অচ্যুতৰ সদৃশ হৈ যাব, ভগৱন্তৰ দৰে হৈ যাব, তেওঁ সেই পৰম ধামলৈ গতি কৰিব পাৰিব। গতিকে নাম কীৰ্তনৰ প্ৰতি শ্ৰদ্ধা হ'বৰ কাৰণে মহাপুৰুষ মাধৱদেৱে আমাক আহ্বান জনাইছে। মহিমাযুক্ত কীৰ্তন প্ৰশংসা, কীৰ্তনৰ প্ৰতি প্ৰশংসা কৰিছে ইয়াত। এতিয়া আমাৰ ইয়াত আইগৰাকীয়ে কীৰ্তন কৰিছে, এয়া নিশ্চয় প্ৰশংসনীয়। কাৰণ তেখেতৰ মানে মুখেৰে প্ৰকাশ হোৱা কীৰ্তন সকলোৱে শ্ৰৱণ কৰিছে, আমিও শ্ৰৱণ কৰিছোঁ, আমাৰ কাণেদি প্ৰকাশ প্ৰৱেশ কৰিছে। তেখেতৰ সুৰ লয় ছন্দলে হৃদয়ত আমাৰ নিশ্চয় ক্ৰিয়া কৰিছে। তাৰ পৰা আমি আনন্দিত হৈছোঁ আৰু লগে লগে সেই তেখেতে কীৰ্তন কৰাৰ কাৰণে আমি তেখেতক প্ৰশংসা কৰিছোঁ যে তেখেতে যি সুন্দৰ কীৰ্তন কৰিছে, আমাৰ হৃদয় জুৰাই গৈছে, মনটো ভাল লাগিছে। গতিকে সেইটোৱে প্ৰশংসা। কীৰ্তন কৰা লোকসকলক প্ৰশংসা কৰিছে ইয়াত। কৃষ্ণ আই যাওকচোন। কৃষ্ণ। ৰমানন্দ পদ যুগলৰ মকৰন্দ মধু ব্ৰত প্ৰায় ভকত সকলে যিদিশত প্ৰকাশ সিদিশ জানিবা গংগা দেৱী অনেক প্ৰবাহ ৰূপে পৰম নিৰ্মল স্বৰূপে পৰম নিৰ্মল স্বৰূপে কৃষ্ণ 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 আইগৰাকীয়ে যিভাগী মহিমাযুক্ত কীৰ্তন প্ৰশংসাৰ কীৰ্তনৰ চাৰিঘোষা পাঠ কৰিছে। ইয়াত ৰমানন্দ পদ যুগলৰ মকৰন্দ মধু ব্ৰত প্ৰায়ী ভকত সকলে যিদিশিত প্ৰকাশ হয়, সিদিশ জানিবা গংগা দেৱী অনেক প্ৰবাহ ৰূপে কেবি পৰম নিৰ্মল স্বৰূপে শোভা কৰে।
ৰমানন্দ শব্দটো ৰমা শব্দটো লক্ষ্মী দেৱীক বুজায়, যাৰ লক্ষ্মীক যি আনন্দ দিব পাৰে তাকে লক্ষ্মীপতি ভগৱন্তৰ কথা ইয়াত কোৱা হৈছে। তাৰ লক্ষ্মীপতি ভগৱন্তৰ পদযুগলৰ মানে দুখানি চৰণৰ তেওঁ সৰ্বোত্তম দুখানি চৰণত মানে কি প্ৰকাশ হৈ থাকে, মকৰন্দ প্ৰকাশ হৈ থাকে। তেওঁৰ পাদপদ্মত সদায় মধু প্ৰকাশিত হৈ থাকে, মধু মৌ। আৰু মধু ব্ৰত প্ৰায় মানে মধু ব্ৰত মানে আমাৰ মৌ মাখি সদৃশ বা ভোমৰাবিলাক, যাকক মধুব্ৰত বুলি কোৱা হয়। কোনবিলাক? ভকতসকল। ভকতসকলক মধুব্ৰত প্ৰায় বুলি কৈছে। মধুব্ৰত মানে মৌ মাখি মা ভোমৰা, ভোমৰা সদৃশ ভকতসকলে সেই মধুপান কৰিবলৈ সদায় মানে ব্যাকুল হৈ থাকে। ভকতসকলে যি দিশত প্ৰকাশ কৰি থাকে, য'ত ভগৱন্তৰ একান্ত ভকতসকলে লক্ষ্মীপতি ভগৱন্তৰ সৰ্বোত্তম দুখানি চৰণৰ যি মকৰন্দ মধু, সেই মধু বিলাক কোনটোনো মধু? গুণ নাম লীলা যশ এইবিলাকেই হ'ল মধু সদৃশ। ভগৱন্তৰ চৰণ বন্দনা কৰিবৰ কাৰণে তেওঁৰ গুণ আছে, নাম আছে, লীলা আছে, যশ আছে, চৰিত্ৰ আছে। এইবিলাক ভকতসকলে কীৰ্তন কৰে। সেইখিনিকে ইয়াত মকৰন্দ বুলি কৈছে, অৰ্থাৎ মধু সদৃশ। সেইবিলাক ভকতসকলে পান কৰিব আনন্দ পায়, কৰ্ণৰো পান কৰে, মুখেৰেও পান কৰে কীৰ্তন কৰি। সেইকাৰণে ভকতসকল যেনেকৈ এপাহ ফুলত মানে পদুম ফুলত এই ভোমৰাবিলাক পৰি নিৰন্তৰভাৱে তাত মধুপান কৰি থাকে, এই ভকতসকলেও ঠিক তেনেকৈ এই লক্ষ্মীপতি ভগৱন্তৰ দুখানি চৰণ যুগল নিৰন্তৰভাৱে তাতেই মজি তেওঁৰ গুণ নাম লীলা যশ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰি আনন্দত আত্মহাৰা হৈ থাকে। যি স্থানত, যি দিশত, সেই দিশটোৰ কথা ইয়াত প্ৰকাশ কৰিছে। কাৰণ আমি শুনিছোঁ এইফালে ভকতসকলে একদম নামত মজগুল হৈ, ঈশ্বৰৰ নামত মজগুল হৈ তেওঁ দুখানি চৰণতে মন প্ৰাণ কঁপি দি একেবাৰে ভকত মানে ভোমৰা সদৃশ হৈ পেলাই তাত মধুপানত মত্ত হৈ আছে। তেতিয়া সেই যি স্থানৰ ফালে হৈছে, সেই স্থানত হেনো ইমানেই পবিত্ৰ হৈ পৰে, গংগা দেৱী নিজেই তালে হেনো মানে বৈ গুচি আহে। অনেক প্ৰবাহ ৰূপে মানে কেইবাটাও ধাৰা হিচাপে প্ৰবাহিত হৈ আহে। গংগা অকলে প্ৰবাহিত হৈ নাহে, তেওঁ কেইবাটাও লগতে বাকীবোৰ লৈ আছে। গংগা আদি কৰি যত তীৰ্থ আছে তহিতে কৰে নিৰ্বাহ। কৃষ্ণৰ নিৰ্মল চৰিত্ৰ হয় প্ৰকাশ, গংগা আদি কৰি যত তীৰ্থ আছে তহিতে কৰে নিৰ্বাহ। গতিকে গংগায়ো আহি পেলাই সেই স্থানত প্ৰৱেশ কৰি পেলাই সেই স্থান পবিত্ৰ কৰি পেলাই। গতিকে তীৰ্থসমূহলৈ আমি যাব নালাগে, তীৰ্থসমূহে ভকতৰ সংগলৈ আহে। আপোনাসৱে মহাপুৰুষ মানে শংকৰদেৱে যিটো ভাগৱত তাৎপৰ্যৰ দ্বিতীয় প্ৰকাশ পাব, যে এই ভকতসকলৰ কথা কৈছে, যিসকলে ভগৱন্তক এক নিমিষো যদি ভগৱন্তৰ চৰণ চিন্তা কৰিছে, তেওঁ বোলে ইমানেই ক্ষমতাশালী হৈ যায়, তেওঁ পবিত্ৰকাৰীকো কৰে পবিত্ৰ। অৰ্থাৎ তীৰ্থসমূহো তেওঁ পবিত্ৰ, তীৰ্থসমূহ হ'ল আনক পবিত্ৰ কৰিব পাৰে। গতিকে তীৰ্থসমূহে আনক পবিত্ৰ হ'বলৈ, মানুহবোৰ পবিত্ৰ হ'বলৈ তীৰ্থলৈ যায়। কিন্তু এই এনেকৈ মকৰন্দ মধুব্ৰত প্ৰায় সদৃশ ভকতসকলে কিন্তু এই তীৰ্থসমূহ পবিত্ৰ কৰিব পাৰে। আচলতে তীৰ্থসমূহে নিজে পবিত্ৰ হ'বলৈহে ভকতৰ ওচৰলৈ আহে। কাৰণ আমি হয়তো সেইটো তেনেকুৱাকৈ ভকতো হ'ব লাগিব ইয়াত। সেইকাৰণে কেইটামান বান্দৰী দি দিছে। আমিও নাম গুণ গাইছোঁ, বহুত গোট গাই তাল বজাই নীতিমতে গাইছোঁ। আমি নাম গাইছোঁ যদি 15 মিনিট খোৱা বোৱা অন্যান্য কথা পাতি পাৰ কৰিছোঁ বেছি সময়। তাৰ ফলত আমি প্ৰকৃততে আমি মকৰন্দ মধুব্ৰত প্ৰায় আমি হোৱা নাই, আমি তাতেই মজি থকা নাই। কাৰণ আমি অন্য কথাত বেছিকৈ মজিছোঁ, অন্যান্য কথালৈ আমি গুচি গৈছোঁ। আমাৰ সমাজ বহে, আলোচনা হয়, অনুষ্ঠান এটা হয়, মানুহৰ নাম এষাৰ পাতে বুলি কয়, আমি দেখিছোঁ। প্ৰথমে গৈ খোৱা বোৱা, তাৰপাছত গৈ আনন্দৰ কথা, লগ পালে সিজনৰ কথা ইজনৰ কথা পাতোতে ভালমান সময় যায়। নামত মাত্ৰ এঘণ্টামান বা 40-45 মিনিটত নামষাৰ গাই শেষ কৰি পুনৰ খোৱা বোৱা এইবোৰ কামত আমি লাগি যাওঁ। আমি আচলতে মকৰন্দ মধুব্ৰতত প্ৰায় আমি নাই হোৱা, আমি কৃষ্ণৰ চৰণতে মজি থকা নাই।
আমি অকণমান নেখালেই কিবা আমি যেন কিবা হৈ যাম, এনেকুৱা হৈছে এতিয়া। আমি এতেকে খোৱা বোৱা অন্যান্য কথা বতৰাত যিমান গুৰুত্ব দিওঁ, ভগৱন্তৰ চৰণ বন্দনাত সিমান গুৰুত্ব নিদিওঁ। সেইসকল ভকতৰ কথাহে কৈছে, যিসকলে লক্ষ্মীপতি ভগৱন্তৰ চৰণ পংকজত মন প্ৰাণ সপি দি মধুব্ৰত সদৃশ ভোমৰাৰ দৰে তেওঁ চৰণতে অনবৰত গুণনাম লীলাজক চৰিত্ৰত মজি আছে। একেবাৰে তেওঁ মন প্ৰাণ সপি দি তাতে মজি আছে, ক'ব নোৱাৰে। একেবাৰে একান্ত মানে তেওঁ তাতে চিন্তা কৰি আছে। সেই সকল ভকতৰ কথাহে কৈছে। সেই সকল ভকতে লোৱা সেই নামৰ সেই যি দিশত কৰিছে, সেই দিশলৈহে গংগা আদি তীৰ্থসমূহে লৈ আহিব। আমি গোৱা চেলেং পেটেং নামবিলাকত হয়তো নহ'বও পাৰে, আমাৰ কিছু কিছু লাভ হ'লেও গংগাক সেইফালে বৰাই আনিব পৰা সামৰ্থ্যৱান আমি নাম গাইছোনে নাই, সেইটো আমি উপলব্ধি কৰিব লাগিব। এতিয়া আমি যদি ধৰি লওঁ মহাপুৰুষ মাধৱদেৱে লিখিছে যে আমি নাম প্ৰসংগ কৰোঁতে গংগাদী তীৰ্থবোৰ তাতে থাকে, হয় কৈছে, তীৰ্থকো টানি আনিব পৰা মানে এয়া তেনেকুৱা সামৰ্থ্যৱান নাম প্ৰসংগ আমি কৰিব পাৰিব লাগিব। নামত আমি তেনেকৈ মজিব পাৰিব লাগিব, একান্ত বোধ আমাক থাকিব লাগিব, নিৰন্তৰ মজিব লাগিব, তেতিয়াহে হ'ব। আমাৰ কথা হৈছে যিমান পাৰোঁ চমু কৰিব পাৰি তাৰ চিন্তালৈ আমি গুচি যাওঁ, কাৰণ আমাৰ অন্য কাম থাকে। হয়, কামনো কাৰ নাই, কাম থাকিলেও আমি কাৰণ ঈশ্বৰৰ নাম লৈ থাকিতো কাম কৰিব পাৰি। কাৰণ গুৰুজনাই আমাক তিনিটা কথা বৰ গুৰুত্ব সহকাৰে কৈছে যে আজিকালি কৈত মিলে মৰণ, জানিয়া নেৰিবা হৰিচৰণ। হৰিচৰণ মনৰ মাজত আমি হৰিচৰণখন চিন্তা কৰি ৰাখিলে আমাৰ কি লোকচানটো আছে। আকৌ মানে তাৰ পাছতে কৈছে যে হাতে বাটে কৈত মিলে মৰণ, জানিয়া লৈ হৰি শৰণ। এতেকে আকৌ আমাক কৈছে যে তুমি জানিয়া বোলা ৰামৰ ৰাম। এতেকে ভগৱন্তৰ চৰণৰ শৰণ কথাটো গুৰুত্ব দি থাকিব লাগিব, চৰণ চিন্তাত থাকিব লাগিব, তেওঁৰ নামটো মুখত লৈ থাকিব লাগিব। এই তিনিটা কাম আমি কৰি থাকিও আমি অন্যান্য কাম কৰি থাকিব পাৰোঁ, আমাক ইমান সহজ পাই দিছে। তথাপিতো আমাৰ অন্য কথাবোৰ বেছি হৈ যায়। তাৰ ফলত আমি খোৱা বোৱা সম্পৰ্কে যিমান কথা পাতোঁ, খাব পাৰি নে নোৱাৰি এই লৈ এতিয়া বিচাৰ বেছি হৈছে মানুহ, যে আমাৰ মৃতা সকামত খাব পাৰি নে নোৱাৰি, যে সোনকালে খাব পাৰি নে নোৱাৰি, পলমকৈ খাব পাৰি নে নোৱাৰি, এনেকুৱা ধৰণৰ খোৱা বোৱা কথাবোৰত মানুহে যিমান চিন্তা আমি কৰোঁ, কিন্তু ঈশ্বৰৰ নাম প্ৰকৃততে আমি শুদ্ধ হৃদয়েৰে একান্ত বোধেৰে লৈছোনে নাই সেই কথা আমি চিন্তা নকৰোঁ। গতিকে ঈশ্বৰৰ ভক্তি যিসকলে একান্ত বোধেৰে কৰিছে সেইসকলৰ কথাই ইয়াত কৈছে। মধুব্ৰত সদৃশ ভকতসকলৰ কথা কৈছে। তাৰমানে ভ্ৰমৰা সদৃশ মধুপান কৰি একেবাৰে মতলীয়া হৈ থকা ভ্ৰমৰা সদৃশ ভকতসকলে য'ত নাম লৈ থাকে, নামত একেবাৰে তেওঁ মচগুল হৈ আছে, ক'ব নোৱাৰে, তালেহে গংগা আদি তীৰ্থসমূহ তালৈ বৈ আহে বুলি ইয়াত কৈছে। কাৰণ ভকতসকলে গংগাকো পবিত্ৰ কৰিব পাৰে। আপোনালোকে মানে ভগীৰথকতো গংগাই কৈয়ে দিলে, মানে গংগা দেৱী বলিলত শুনা বাবু ভগীৰথ হৰিব সবাল পাব মই কেন মতে শুদ্ধি কৰিব নাজানো বুদ্ধি কৰি পৰিহাৰণী। এতিয়া তাৰপিছত শুনি ভগীৰথৰ পাছে গংগাক বুলিলা পাছে শুনাম আৰু বচন আমাৰ, নকৰিবা তুমি দৰ তেজোপাত নিৰন্তৰ সাধু সবে কৰিব সংহাৰ। সেইদৰে বিডিঅ তীৰ্থ ভ্ৰমণ কৰিবলৈ যোৱাৰ পিছত যেতিয়া সুধিছিল, যুধিষ্ঠিৰে সুধিছিল যে কোনো ক্ষেত্ৰত তীৰ্থভূমি অতকালত সুধাভূমি কেনমতে মিলিল আহাৰ, জানিলো তোমাক পাই ইয়াত তীৰ্থকে পবিত্ৰ হইল তীৰ্থৰ সাধিলা উপকাৰ। পাতকীৰ সংস্পৰ্শত মহা তীৰ্থজত হোৱা এটি পাপত মলিন, কৃষ্ণক হৃদয়ে লৈয়া ভকতে পৰশে গৈয়া তেবে তাৰ পাপ হৈ ক্ষীণ। ভকতৰ হৃদয়ত কৃষ্ণ থাকে, সেইকাৰণে তাত ভকতে নাম য'ত লৈছে, নাম ল'লে ভগৱন্ত আহি আপোনালোকে শুনিছে না হং তীৰ্থ আমি বৈকুণ্ঠে নাম হৃদয় নচ মই ভক্তা চক্ৰ গায়ন্তী তত্ত্ব তীৰ্থ নাৰদ। এতেকে এই ভ্ৰমৰা সদৃশ নামত মচগুল হৈ গুণনাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰি থকা ভকতৰ সমলে ভগৱন্ত দৌৰি আহে। ভগৱন্ত তাত আহি চব যোগীৰ হৃদয় এৰি থৈ আহে, বৈকুণ্ঠকো এৰি আহি তাত হৈ পেলাই তেওঁ নিজে য'ত ভগৱান থাকে তালৈ তেওঁৰ এইবোৰ পত্নী সদৃশ। কাৰণ বিষ্ণুপাদো দেখি ভগৱন্তৰ চৰণৰ পৰা ওলাইছে, এতেকে গংগাই তেওঁক যাৰ চৰণৰ পৰা প্ৰকাশিত হৈছে সেই চৰণ বন্দনা কৰিবলৈ তেওঁলোক তালৈ দৌৰি আহিবই।
গতিকে ভগৱন্ত আহিলে গংগা আদি তীৰ্থসমূহ তালৈ আহিবই। গতিকে তেনেধৰণে আমি নামো ল'ব লাগিব, শ্ৰদ্ধাশীলো হ'ব লাগিব, ভক্তিও থাকিব লাগিব। আজিকালি অকণমান নাম ল'লেই, কীৰ্তন কৰিলেই আমাৰ ছ'চিয়েল মিডিয়াত এই নাম চলি আছে বুলি আমি সেইটো দিয়াতহে আমি বেছি গুৰুত্ব দিওঁ। কোনোবাই কীৰ্তন কৰিলেও ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰি ফেচবুকত দি আমি নিজে ভাল পাওঁ। আচলতে তাৰ পৰা আনে ভাল পাব, কিন্তু আপোনাৰ একো লাভ নহয়। আপুনি ঈশ্বৰৰ নাম লোৱাত আপুনি প্ৰকাশ নকৰিলেও, নজনালেও এয়া ভগৱন্তৰ লগত আপোনাৰ সংযোগ স্থাপন হোৱাটোতে গুৰুত্ব দিব লাগে। গতিকে যুগটো অলপ পৰিৱৰ্তন হৈছে, প্ৰচাৰমুখী বেছি হৈছে, ভক্তিৰ দিশটো কমি গৈছে। সেইকাৰণে আমি ভাবোঁ মহাপুৰুষ মাধৱদেৱে ইয়াত আমাক সকলোকে সচেতন কৰিছে যে আমিও ভগৱন্তৰ গুণানুকীৰ্তন কৰোঁতে একান্তভাৱে শুদ্ধ বিশ্বাসে ভগৱন্তৰ চৰণত মন প্ৰাণ মজি তেওঁ গুণনাম লোৱাৰ চেষ্টা কৰিব লাগিব। তেতিয়াহে আমি যিটো নামৰ যিটো মহিমা, নামৰ যিটো ক্ৰিয়া, সেই নামৰ লগত প্ৰভু ভগৱন্ত আহি প্ৰকাশ হোৱা এই কাৰ্যবোৰ সম্পাদন তেতিয়াহে হ'ব। আমাৰ তাত যদি একান্ত বোধ হয়, যদি আমি প্ৰদৰ্শনমূলক কৰিবলৈ বিচাৰিছোঁ, তেতিয়াহ'লে তাৰতো আমাৰ লাভ নহ'ব। সেইকাৰণে ইয়াত মানে ভক্তসকলৰ ভগৱন্তৰ একান্ত ভক্তসকলক ইয়াত গুৰুত্ব দিছে। আৰু যিসকলে সেইখিনি প্ৰকাশ কৰে তালৈ হেনো গংগা নদী পবিত্ৰ তীৰ্থসমূহ তালৈ প্ৰবাহ হিচাপে বৈ আহি সেই স্থানত শোভা কৰি থাকে, পৰম নিৰ্মল স্বৰূপে শোভা কৰে। অৰ্থাৎ সেই স্থানটো পবিত্ৰ কৰেই, আৰু গংগাও নিজেও পবিত্ৰ হৈ পৰম নিৰ্মল হৈ যায় বুলি কৈছে। গংগা পৰম নিৰ্মল স্বৰূপে শোভা কৰে, একদম পবিত্ৰ হৈ গংগাই তাত সেই সমস্ত ঠাইতে শোভা কৰি থাকে। সেয়া হৰি কীৰ্তনৰ মহিমা ইয়াত গুৰুজনে প্ৰকাশ কৰিছে। উদ্দেশ্য হ'ল যে হৰিনাম কীৰ্তনৰ কিমান মহিমা সেই কথাটো প্ৰকাশ কৰিছে। আৰু সেই মহিমা, হৰিনামৰ মহিমা প্ৰকাশ কৰিব পাৰিব ভকতসকলে। ভকতসকলে নামৰ ধ্বনিৰে, নামৰ মানে যিটো শ্ৰদ্ধা, সেই শ্ৰদ্ধাৰ যোগেদিয়ে সেই কাম সম্ভৱ হ'ব বুলি মহাপুৰুষ মাধৱদেৱে ভকতসকলক হৰিনামত একান্ত বোধ, দৃঢ় বিশ্বাস আৰু দৃঢ়তা ভাৱেৰে প্ৰকাশ কৰিবলৈ কৈছে।